প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অইল ইণ্ডিয়া লিমিটেডৰ আণ্ডাৰত থকা স্কুলসমূহত যদি আপোনালোকে TGT ট্ৰেইন গ্ৰেজুৱেট টিচাৰ বা PGT পষ্ট গ্ৰেজুৱেট টিচাৰ হ'ব বিচাৰিছে, তেতিয়াহ'লে ইয়াৰ বাবে কি কি যোগ্যতা থাকিব লাগিব আৰু দৰমহা কিমান হ'ব আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। TGT PGT অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনতো সময়ে সময়ে বহুতো এডভাৰটাইজমেণ্ট অনা হয় আৰু যদি আমি ভালকৈ লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখিম যে অইল ইণ্ডিয়া স্কুলৰ আণ্ডাৰত থকা যি TGT PGT চাকৰিৰ ৰিক্ৰুটমেণ্ট হয় তাৰ চেলেৰিটো বাকী ডিপাৰ্টমেণ্টতকৈ অলপ বেলেগ, মানে পে ষ্ট্ৰাকচাৰটো অলপ বেলেগ হয়। ইয়াৰ বাহিৰে শিক্ষাগত অৰ্হতাটো কিবা বেলেগ থাকে নেকি বা অন্যান্য কিবা চৰ্ত থাকে নেকি, এই সকলোখিনি কথা মই আপোনালোকক কৈ যাম। অইল ইণ্ডিয়াৰ বিষয়ে জানে, আমাৰ অসমতেই তেওঁলোকৰ এক সময়ত হেডকোৱাৰ্টাৰ আছিল আৰু বহু ঠাইত তেওঁলোকৰ স্কুল আছে, যেনে অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল দুলিয়াজান এণ্ড মৰাণ, আৰু ইয়াৰ বাহিৰে বেলেগ ঠাইতো তেওঁলোকৰ আছে তেনেকুৱা। গতিকে তাৰ বিষয়ে মই কৈ যাম। আৰু প্ৰথমে কৈছোঁ গ্ৰেজুৱেট টিচাৰ। যদি গ্ৰেজুৱেট টিচাৰ হ'ব বিচাৰিছে, আৰু ইয়াত কৈ লৈছোঁ যে কেতিয়া চাকৰি ওলায়, চাকৰি কেতিয়া ওলায় তাৰ মানে ফিক্স টাইমটোতো ক'ব নোৱাৰি। তাৰ কাৰণে আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট যদি ভিজিট কৰি থাকে তেতিয়া বহুতখিনি কথা সময়মতে গম পাই থাকিব। প্ৰত্যেক বছৰে ওলায় নে নোলায় বা কেতিয়া কেতিয়া ওলায়, এই সকলোবোৰ তথ্য তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গ'লেই গম পাই যাব। তাত মানে আপোনালোকে ৰেগুলাৰলি আপডেট লৈ থাকিব লাগিব। আৰু যদি আপোনালোক অৱগত নহয় তেতিয়াহ'লে ওলায়ো পাৰ হৈ যাব, তেনেকুৱাও হ'ব পাৰে। 2026 চনতো ওলাইছিলে। গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স যদি হ'ব বিচাৰিছে তেতিয়াহ'লে বেচলাৰ্ছ ডিগ্ৰী থাকিলেই হ'ল আৰু মেথছত অনাৰ্ছ ল'ব লাগিব, সেইটো কিন্তু থাকিলেহে হ'ব। আৰু ফিজিক্স আৰু কেমেষ্ট্ৰি ক'ৰ বা পাছ ছাবজেক্ট হিচাপে গ্ৰেজুৱেশ্যনত থাকিবই লাগিব, এইটো তেওঁলোকৰ চৰ্ত। পে স্কেল 32,000 পৰা আৰম্ভ হ'ব আৰু ইয়াৰ বাহিৰে যিমান যি চেলেৰি পাবলগীয়া আছে সেইবোৰ পাবই, যেনে মানে এলাৱেঞ্চেছ, HRA, মেডিকেল, ইনক্ৰিমেণ্ট, DA আৰু অন্যান্য বহুতো প্ৰমোশ্যনটো থাকিবই। 32,000 পৰা আৰম্ভ কৰি 1,27,000 টকা আপোনাৰ পে স্কেল। কিন্তু ফাৰ্ষ্ট চেলেৰিটো যদি আমি ভালকৈ চাওঁ 50,000 প্লাছ হ'ব। ফাৰ্ষ্ট চেলেৰিটোৱে 50,000 প্লাছ। গতিকে আমি যদি তুলনামূলকভাৱে চাওঁ বেলেগ ডিপাৰ্টমেণ্টৰ লগত, তেতিয়াহ'লে ইয়াৰ মানে চেলেৰি ষ্ট্ৰাকচাৰটো অলপ বেলেগ, অলপ মানে বেছিয়ে হয়। লগত থাকিব লাগিব BEd, আৰু BEd নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন দ্বাৰা ৰিকগনাইজ হ'ব লাগিব। আৰু ক্লাছ 10ত অসমীয়া MIL হিচাপে থাকিব লাগিব বিষয়, নহ'লে ইলেক্টিভ ছাবজেক্ট হিচাপে থাকিলেও হ'ব। অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে পঢ়োৱাৰ ক্ষমতা আপোনাৰ কিন্তু থাকিব লাগিব। আৰু প্ৰত্যেক বছৰে বা যেতিয়া নটিফিকেশ্যন ওলায় সেইটো সময়ত বেলেগ বেলেগ পদ খালী হ'ব, একেটাই সংখ্যা নাথাকিবও পাৰে। তাৰপিছত গ্ৰেজুৱেট টিচাৰ ইংলিছ, ইয়াৰ কাৰণে ইংলিছত গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু মিনিমাম 45% কিন্তু গ্ৰেজুৱেশ্যনত থাকিব লাগিব, তেতিয়াহে আপোনালোক এলিজিবল হ'ব এপ্লাই কৰিবলৈ। আৰু BEdটো ইয়াতো বিচাৰিছে, আৰু অসমীয়া, হিন্দী আৰু ইংলিছ মিডিয়ামত পঢ়োৱাৰ ক্ষমতাটো থাকিব লাগিব। তাৰপিছত আহিল গ্ৰেজুৱেট টিচাৰ হিন্দী। ইয়াৰ কাৰণে হিন্দীত মেজৰ 45% মাৰ্কছ থাকিব লাগে। আৰু এটা চৰ্ত আছে, আপোনালোকে গ্ৰেজুৱেশ্যনৰ সময়ত ইকনমিক্স, এডুকেশ্যন, হিষ্ট্ৰী, জিঅ'গ্ৰাফী নহ'লে পলিটিকেল ছায়েন্স এটা বিষয় হিচাপে ক'ৰ নহ'লে পাছ ছাবজেক্ট হিচাপে পঢ়া হ'ব লাগিব, এইটো চৰ্ত হয়। হয়তো এইটো বেলেগ ঠাইত নাথাকিবও পাৰে, ইয়াত কিন্তু সেইটো আছে। BEdটো থাকিব লাগিব আৰু মেট্ৰিকত MIL, আমাৰ হিন্দী MIL থাকিব লাগে। তাৰপিছত ইলেক্টিভ ছাবজেক্ট হিচাপে থাকিলেও হ'ব। অসমীয়া, হিন্দী, ইংৰাজী মিডিয়ামত পঢ়োৱাৰ ক্ষমতা সেইটোতো অসমৰ যদি হয় থাকিবই, আৰু নাথাকিলেতো দুখৰ কথা। গ্ৰেজুৱেট টিচাৰ অসমীয়া। গ্ৰেজুৱেট টিচাৰ অসমীয়াৰ কাৰণে বেচলাৰ ডিগ্ৰী থাকিব লাগিব, মেজৰ নহ'লে অনাৰ্ছ অসমীয়াত মিনিমাম 45%,
একে ইয়াতো কৈছে পল চায়েন্স জিঅ'গ্ৰাফী হিষ্ট্ৰী ইকনমিক্স এডুকেশ্যন নাই পাঁচ ছাবজেক্ট নাই ক'ৰ ছাবজেক্ট হিচাপে গ্ৰেজুৱেশ্যনত থাকিব লাগিব লগত BEd থাকিবই লাগিব আৰু BEdত কিমান থাকিব লাগিব কোৱা নাই গতিকে 45% বুলি আমি ধৰিব পাৰোঁ তাৰপিছত ক্লাছ 10ত আছামিজ MIL বা ইলেক্টিভ বিষয় হিচাপে থাকিব লাগিব সকলোতে এটা কথা মানে ইয়াত কৈছে যে অসমীয়া আৰু ইংৰাজী মিডিয়ামত পঢ়ুৱাব পাৰিব লাগিব ছায়েন্সলৈ আহোঁ এতিয়া গ্ৰেজুৱেট টিচাৰ যদি ফিজিক্সৰ হ'ব বিচাৰিছে তেতিয়াহ'লে BSc ইন ফিজিক্স মেজৰ 45% কেমেষ্ট্ৰি আৰু মেথছ ক'ৰ নহ'লে পাঁচ ছাবজেক্ট হিচাপে থাকিব লাগিব লগত BEd থাকিব লাগিব গতিকে আপোনালোকে গম পালে যে কেনেকৈ কি হ'ব গ্ৰেজুৱেট টিচাৰ জিঅ'গ্ৰাফী ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন থাকিব লাগিব জিঅ'গ্ৰাফীত 45% ইকনমিক্স পল চায়েন্স এডুকেশ্যন পাছ নহ'লে হিষ্ট্ৰী পাছ নহ'লে ক'ৰ ছাবজেক্ট হিচাপে থকা BEd থকা আৰু অসমীয়া MIL নহ'লে ইলেক্টিভ বিষয় হিচাপে থকা তাৰপিছত আহিল গ্ৰেজুৱেট টিচাৰ কেমেষ্ট্ৰি বেচেলৰ ডিগ্ৰী নহ'লে মেজৰ কেমেষ্ট্ৰিত থাকিব লাগিব মিনিমাম 45% ফিজিক্স মেথমেটিক্স ক'ৰ নহ'লে পাঁচ ছাবজেক্ট হিচাপে থকা BEd থকা মেট্ৰিকৰ সময়ত MIL অসমীয়া নহ'লে ইলেক্টিভ বিষয় থকা গ্ৰেজুৱেট টিচাৰ বায়'লজি ইয়াৰ কাৰণে বেচেলৰ ডিগ্ৰীত থাকিব লাগিব মেজৰ বা অনাৰ্ছ জুলজিত 45% বটানী নহ'লে কেমেষ্ট্ৰি ক'ৰ নহ'লে পাঁচ ছাবজেক্ট হিচাপে থকা নহ'লে আৰু এটা অপশ্যন দিছে বটানীত যদি মেজৰ লৈছে সেইটোও হ'ব খালি জুলজি আৰু কেমেষ্ট্ৰি ক'ৰ নহ'লে পাঁচ ছাবজেক্ট হিচাপে থকা লগত BEd থকা MIL নহ'লে ইলেক্টিভ বিষয় থকা ক্লাছ 10ত তাৰপিছত নন টিচিং পদৰ ভিতৰত লাইব্ৰেৰিয়ানো আছে লাইব্ৰেৰিয়ানৰ কাৰণে আপোনাৰ বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰিয়ান ইনফৰমেশ্যন ছায়েন্স থাকিলে হৈ যাব চেলাৰীটো ছেইম হয় এতিয়া আমি আহোঁ পষ্ট গ্ৰেজুৱেট টিচাৰৰ চেলাৰী ষ্ট্ৰাকচাৰ বহুত বেলেগ গ্ৰেড ইয়াত 7 বুলি কৈছে পে স্কেল 37,500 পৰা আৰম্ভ কৰি 1,45,000 টকা হ'ব যদি আপোনালোকে DA যোগ কৰে HRA যোগ কৰে মেডিকেল যোগ কৰে অন্যান্য বহুতো এলাৱেঞ্চেছ যোগ কৰে তেতিয়াহ'লে 55+ যাব আপোনাৰ প্ৰথম চেলাৰী হয়তো 60ও হ'ব পাৰে আৰু বাঢ়ি গৈ থাকিব একদম লিমিট 145 লৈকে দিব আৰু বেছিক পে তেনেকৈ বাঢ়ি গৈ থাকিব আৰু যদি PGT ইকনমিক্স টিচাৰ হ'ব বিচাৰিছে তেতিয়াহ'লে মাষ্টাৰ ডিগ্ৰী ইকনমিক্সত থাকিব লাগিব মিনিমাম 50% ইয়াত থাকিব লাগিব গ্ৰেজুৱেট টিচাৰতকৈ অলপ বেলেগ তাত 45 লাগে ইয়াত কিন্তু 50% থাকিব লাগিবই মাষ্টাৰ ডিগ্ৰীত আপোনাৰ নিজৰ বিষয়ত আৰু বেচেলৰ ডিগ্ৰীও সেই নিজৰ বিষয়তে থাকিব লাগিব BEd থাকিব লাগিব ইংলিছ মিডিয়ামত পঢ়াবলৈ পাৰিব লাগিব পোষ্ট গ্ৰেজুৱেট টিচাৰ ফিজিক্স ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী লাগিব ফিজিক্সত একে মিনিমাম 50% আৰু একে বিষয়তেই ফিজিক্সতেই গ্ৰেজুৱেশ্যন কৰা 45% BEdটো লাগিবই আৰু ইংলিছ মিডিয়ামত পঢ়োৱাৰ ক্ষমতা সকলো বিষয়তে লাগেই সেইটো পোষ্ট গ্ৰেজুৱেট টিচাৰ মেথছতে মাষ্টাৰ ডিগ্ৰী আৰু বেচেলৰ ডিগ্ৰীত থকা বেচেলৰত 45% মাষ্টাৰ্ছত 50 আৰু BEd লাগিব পোষ্ট গ্ৰেজুৱেট টিচাৰ ইংৰাজীৰ বাবে 50% লাগিব মাষ্টাৰ ডিগ্ৰীত আৰু একেই হয় 45% লাগিব ইংৰাজীত গ্ৰেজুৱেশ্যনত BEdটো লাগিব আৰু ইংৰাজীটো পঢ়াব পাৰিব এনেও পোষ্ট গ্ৰেজুৱেট টিচাৰ এডুকেশ্যন মাষ্টাৰ ডিগ্ৰী লাগিব এডুকেশ্যনত বেচেলৰ ডিগ্ৰী লাগিব এডুকেশ্যনত মাষ্টাৰ্ছত 50% আৰু আণ্ডাৰ গ্ৰেজুৱেশ্যনত 45% টেটটো লাগিবই পোষ্ট গ্ৰেজুৱেট টিচাৰ একাউণ্টেঞ্চি কমাৰ্চৰ আহি গ'ল MCom পাছ কৰা মিনিমাম 50% থকা MComত আৰু বেচেলৰ ডিগ্ৰীত 45% থকা আৰু BEd থকা সিমানেই পোষ্ট গ্ৰেজুৱেট টিচাৰ PGT বিজনেছ ষ্টাডিজ ইয়াৰ কাৰণে MCom থকা 50% আৰু বেচেলৰ ডিগ্ৰী মেজৰ বা অনাৰ্ছ থাকিব লাগিব বিজনেছ এডমিনিষ্ট্ৰেশ্যন নতুবা মাৰ্কেটিং মেনেজমেণ্ট নতুবা বিজনেছ মেনেজমেণ্ট 45% BEdটো লাগিব তাৰপিছত আহিল PGT বটানীৰ কাৰণে লাইফ ছায়েন্স নহ'লে বটানীত মাষ্টাৰ ডিগ্ৰী থকা মিনিমাম 50% আৰু একেই কথা আপোনাৰ 45% থাকিব লাগিব গ্ৰেজুৱেশ্যনত অনাৰ্ছ যদি বটানীত হয় তেতিয়াও হৈ যাব গ্ৰেজুৱেশ্যন লেভেলত BEdটো বাৰু লাগিবই পোষ্ট গ্ৰেজুৱেট টিচাৰ কম্পিউটাৰ ছায়েন্স PGT কম্পিউটাৰ ছায়েন্সৰ কাৰণে MSc কৰা হ'ব লাগিব কম্পিউটাৰ ছায়েন্স নতুবা মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন কৰিলেও চলি যাব মিনিমাম 50% আৰু বেচেলৰ ডিগ্ৰী মেজৰ বা অনাৰ্ছ কম্পিউটাৰ ছায়েন্স নহ'লে বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন মিনিমাম 45% থাকিলেই হৈ যাব
তাৰপিছত আহিল ইনষ্ট্ৰাক্টৰ মেকানিকেল ক্লাছ 10 পাছ কৰা 3 বছৰীয়া ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং যদি কৰে কাম হৈ যাব খালি ইয়াত আৰু এটা কথা কৈছে 5 বছৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ থাকিব লাগিব ফুল টাইম গেছ ফিল্ড যেনে ষ্টেট চেণ্ট্ৰেল গভৰ্ণমেণ্ট PSU প্ৰাইভেট ছেক্টৰত ইনষ্ট্ৰাক্টৰ কেমিকেলৰ কাৰণেও ছেমেই হয় 3 বছৰ দিছে পেট্ৰলিয়াম কাৰণেও ছেম গতিকে আপোনালোকে গম পালে যে কেনেকৈ টিচাৰ হ'ব পাৰিব PGT TGT ইনষ্ট্ৰাক্টৰ লাইব্ৰেৰিয়ান আমাৰ অইল ইণ্ডিয়াৰ আণ্ডাৰত থকা হাই ছেকেণ্ডেৰী আৰু হাই স্কুলত আৰু যদি মই LP স্কুলৰ কথা কওঁ সেইটোৰ কথা ইয়াত উল্লেখ নাই হয়তো সময়ত তাৰ বিষয়েও ওলাব আৰু যদি ওলায় মই কৈ দিম আৰু পৰীক্ষাটো পাতিব তেওঁলোকে ৰিটেন পৰীক্ষা পাছ কৰি দেখাব লাগিব তেতিয়াহে চাকৰিটো হ'ব কম্পিউটাৰ বেছ পৰীক্ষা হ'ব কম্পিউটাৰ বেছ পৰীক্ষা আনৰিজাৰ্ভ OBC NCL EWS সকলে 50% আনিব লাগিব ৰিজাৰ্ভ কেটেগৰীসকলে 40% আনিলে চলি যাব সকলো বিষয়ৰ কাৰণে আপোনাৰ যিটো পৰীক্ষাটো পাতিব জেনেৰেল ইংলিছ জেনেৰেল নলেজ এৱেৰনেছ কুৱেশ্যন থাকিব অল ইণ্ডিয়া লিমিটেডৰ ওপৰত 20% ৰিজনিং মেণ্টেল এবিলিটি নলেজ অন কম্পিউটাৰ এপ্লিকেশ্যন 20% ডমেইন বা ৰেলিভেণ্ট টেকনিকেল ছাবজেক্ট নলেজৰ ওপৰত আপোনাৰ নিজৰ বিষয়ৰ ওপৰত আৰু BEdৰ ওপৰতো থাকিব 60% টোটেল 100% আপোনাৰ তেনেকুৱাকৈ হ'ব কিছুমান ছাবজেক্টৰ কাৰণে বেলেগ বেলেগ হয় কিন্তু চবতে প্ৰায় ছেম ষ্টাইলতেই হ'ব আৰু বাইলিংগুৱেল হ'ব অসমীয়া ইংলিছ নহ'লে হিন্দীও থাকিব য'ত মানে প্ৰযোজ্য হয় য'ত নহয় সেইটোতো নহ'বই আৰু অ'কে ইয়াৰ বাহিৰে আৰু কিবা গুৰুত্বপূৰ্ণ কথা আছে নেকি চাই দিছোঁ আৰু যদি নাই মই ইয়াতে সামৰি মাৰি দিছোঁ আৰু www.oilindia.com এইটোৱে হৈছে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট গতিকে তাতে ভিজিট কৰি থাকিব যেতিয়া জব ওলাব তেতিয়া আপোনালোকে এপ্লাই কৰি জবটো ল'ব পাৰিব ধন্যবাদ